বছৰ শেষ হ'ব হৈছে কিন্তু ঈশ্বৰৰ গতি শেষ হোৱা নাই ঈশ্বৰৰ কাম চলি গৈ থাকিব আমেন আৰু ঈশ্বৰৰ অভিষেক ঈশ্বৰৰ অনুগ্ৰহ প্ৰতিদিন নতুন বুলি বাক্যত লিখা আছে হয়নে His mercies are new every day ঈশ্বৰৰ দয়া ঈশ্বৰৰ অনুগ্ৰহ প্ৰতিদিন নতুন হয় আৰু আমাৰ ঈশ্বৰ নহয় এক্সপাৰ্ট হয় নতুন কাম কৰিবলৈ আমেন হেতু তেওঁৰ স্পেশালিটি হয় বুলি ক'ব পাৰে সদায় কিবা এটা নতুন গতি জন্ম দিবলৈ যোনটো কেতিয়াও আগতে দেখা নাই যোনটো কেতিয়াও আগতে ভাবিব নোৱাৰে মই ভাবিব পৰা নাছিলো যে গুৱাহাটীত আমাৰ ইমান গাল মানুহ খ্ৰীষ্টমাছত গীৰ্জা আহিব মল যোৱাটো লাগে ঠিক আছে কিন্তু গীৰ্জাত যে ইমান মানুহ ভুকাতুৰ হৈ পেলাই আহিব বাক্যৰ কাৰণে সেইটো নতুন হয় আমাৰ কাৰণে মই 2015 পৰা অসমত ঈশ্বৰৰ কাম কৰি আছো মই এনেকুৱা ভোক কেতিয়াও দেখা নাই ঈশ্বৰে কিবা এটা অলৌকিক কৰি আছে আমেন আমাৰ ঈশ্বৰ এক্সপাৰ্ট হয় নতুন কাম কৰিবলৈ আৰু আপুনি বিচাৰে নে নাই যে হে নতুন গতিটোত আপুনিও খোজ দিয়ক আপুনি বিচাৰে নে নাই যে ঈশ্বৰৰ নতুন গতিটোত আপুনিও লগে লগে খোজ কাঢ়ক সংগে সংগে যাওক যে ঈশ্বৰে যি কৰি আছে ময়ো তাতেই থাকিম মোৰ একো বস্তু মিছ কৰিবলৈ মন নাই আমেন আপোনাৰ ঈশ্বৰৰ গতি মিছ কৰিবলৈ মন নাই মোৰ মন নাই কিন্তু এটা বস্তুৱে নহয় আমাক বাধা দিয়ে আমাৰ শত্ৰু হৈ যায় যেতিয়া আমি নিজৰ আত্মিক বৃদ্ধিৰ কথা পাতো এটা বস্তু এটা বহুত ডাঙৰ শত্ৰু হয় আমাক আত্মিক বৃদ্ধিৰ মানে বাধা দিবলৈ আৰু সেইটো বস্তু কি হয় জানে অসমীয়াত আমি ক'ব গ'লে এইটো হয় পৰিচিত মানে ইংলিছত কওঁ আমি ফেমিলিয়াৰিটি যেতিয়া আমি বহুত বেছি কিবা এটা বস্তু জানি যাওঁ বুলি ভাবোঁ এজনকতে মই জানোৱে গীৰ্জা কেনেকৈ হয় মই জানোৱে যীশুৱে কেনেকৈ কাম কৰে মই জানোৱে আজি ৰাতিপুৱা যেতিয়া আপুনি হাৰ পাইছে যেতিয়া গীৰ্জাৰ কাৰণে নিজকে সাজু কৰি আছিলে নিজকে সোধক কিমান মানুহ এক্সাইটেড হৈ পেলাই আহিছিলে যে আজি কিবা পাম সেই প্ৰথম যেতিয়া আশীষ আহিছিলে ভোকটো কেনেকুৱা আছিলে 1 ঘণ্টা আগত আহিব যোৱাৰ একদম এক ৰাতি আগতে কাপোৰ চাপোৰ ইস্ত্ৰি কৰি থৈ দিব কিন্তু লাহে 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 এতিয়া আশীষত আপোনাৰ 1 বছৰ হ'ল কিছুমানৰ এতিয়া 2 বছৰ হ'বলৈ হৈছে আশীষত কিছুমানৰ এতিয়া লগা হৈছে জানোৱে নহয় পাষ্টাৰ সোনিয়াই কেনেকৈ প্ৰচাৰ কৰে আশীষত কেনেকুৱাকৈ কামবোৰ হয় বুজিয়ে পাই গৈছোঁ নহয় যেতিয়া আমাৰ সেই পৰিচিতৰ সেই ভাৱধাৰাটো অহা আৰম্ভ হয় যে মানে মই জানি গ'লোঁ মই বুজি গ'লোঁ ঈশ্বৰৰ ৰাজ্য কেনেকৈ কাম কৰে মই জানি গ'লোঁ সেই ভাৱধাৰাটো আমাৰ আত্মিক বৃদ্ধিত সবচে ডাঙৰ শত্ৰু হয় বুলি আপুনি ক'ব পাৰে যেতিয়া আমি ভাবোঁ যে আমি ফেমিলিয়াৰ হৈ গ'লোঁ মই জানো যীশুৱে কেনেকৈ কাম কৰে মই জানো পবিত্ৰ আত্মাই কেনেকৈ কাম কৰে আৰু সেইটো বেলেগ একো নহয় সেইটো কি হয় অহংকাৰ সেইটোৰ আৰু এটা পৰিচয় বা আৰু এটা শব্দ ব্যৱহাৰ কৰিব গ'লে পৰিচিতৰ সেইটো হ'ল অহংকাৰ যেতিয়া আমি ভাবোঁ যে আমি চব জানো এই বাক্য বহুতবাৰ পঢ়িছোঁ প্ৰাৰ্থনা বহুতবাৰ কৰিছোঁ বুজি পাওঁ এতিয়া মই দেওবাৰে কেনেকৈ ঈশ্বৰে কাম কৰিব মই জানোৱেই এনেকৈ এনেকৈ হ'ব এনেকৈ এনেকৈ হ'ব যদিও ঈশ্বৰে কিবা এটা নতুন কাম কৰি আছে নহয় আমি মিছ কৰি দিম যদি আমি পৰিচিতৰ চশমাটো পিন্ধি থাকোঁ বা অহংকাৰৰ চশমাটো পিন্ধি থাকোঁ আমি ভাবোঁ যে मैं जानता हूँ मैं सब कुछ जानता हूँ मुझे पता है ये कैसे होता है बहुत बार चर्च आ चुका हूँ बाइबल बहुत बार पढ़ चुका हूँ अभी मुझे सब कुछ समझ में आ गया है वो अहंकार है और अहंकार एक बहुत बड़ा शत्रु है हमारे लिए बहुत डाঙৰ শত্ৰু হৈ যায় আমাৰ কাৰণে আত্মিক বৃদ্ধিত যীশু খ্ৰীষ্টই য'তে গৈছিলে নহয় চিন চমৎকাৰ কৰিছিলে বাইবেলত যেতিয়া পঢ়ে আপুনি এনেকুৱা এটা ঠাই নাই য'ত যীশুৱে চিন চমৎকাৰ কৰা নাছিলে য'ত য'ত ৰোগী মানুহ দেখে তাতে মানুহ সুস্থ কৰে য'ত মৰা মানুহ থাকে তাতে মৰা মানুহকো উঠাই দিয়ে যীশু অলৌকিক চিন চমৎকাৰ কৰিছিল কিন্তু এটা এনেকুৱা চহৰ আছিল য'ত যীশু খ্ৰীষ্টই আপুনি ভাবক যীশুৱে বেছি চিন চমৎকাৰ কৰিব নোৱাৰিলে এনেকুৱা এটা জাগাও আছিল য'ত যীশুৱে কাম কৰিব নোৱাৰিলে আপুনি ভাবক আৰু সেইটো কোনটো চহৰ হয় নাজাৰেথ য'ত যীশু খ্ৰীষ্ট ডাঙৰ হৈছিল যীশু খ্ৰীষ্টৰ জন্ম হৈছিল বেথলেহেমত কিন্তু যীশু ডাঙৰ হ'ল নাজাৰেথত আৰু নাজাৰেথ এনেকুৱা এটা চহৰ আছিল য'ত বাক্যৰ মতে যীশুৱে নিজেও চিন চমৎকাৰ বেছিকৈ কৰিব পৰা নাছিল মানে যীশুৰ ষ্টেণ্ডাৰ্ডত একোৱে কৰিব পৰা নাছিল বুলি আপুনি ক'ব পাৰে আহক আমি একেলগে যাওঁ মাৰ্ক 6 অধ্যায় 1 পৰা 5 পদ আজি মই এইটো শিক্ষা কিয় দি আছোঁ জানে কাৰণ অহা বছৰ ঈশ্বৰে আমাৰ মাজত নতুন গতি কৰিব অলৰেডি আৰম্ভ হৈ আছে মই আত্মাত ফিল কৰি আছোঁ যে কিবা নতুন হ'বলৈ গৈ আছে আৰু ৰখাব নোৱাৰা গতি হ'বলৈ গৈ আছে ঈশ্বৰৰ কিন্তু যোনে পৰিচিতৰ সেই অহংকাৰটো পিন্ধি লয় তেওঁলোকে মিছ কৰি যাব আৰু যোনবোৰ মানুহ মই আপোনাক কৈ আছোঁ নেক্সট ইয়াৰ আৰু বহুত ল'ৰা ছোৱালী আহিবলৈ গৈ আছে আৰু জ্বলি লাভ নাই ঘৃণা কৰি লাভ নাই হিংসা কৰি লাভ নাই ভোকাতুৰ হওক নিজকে নম্ৰ কৰক আৰু আগত বাঢ়ক আমেন
আৰু এনেকুৱা নহয় যে যোন আশিকত প্ৰথম আহিছিল তেওঁ প্ৰথম আগবাঢ়িব, যোন পিছত আহিব তেওঁলোক পিছত নাই। ঈশ্বৰৰ ৰাজ্যত ফাৰ্ষ্ট লাষ্ট বনি যাব পাৰে, লাষ্ট ফাৰ্ষ্ট বনি যাব পাৰে। খালি কিহৰ ওপৰত নিৰ্ভৰ কৰে? ভোক, নম্ৰতা আৰু ভোক, এই দুটা বস্তু। আমেন। চ' আহক আমি চাওঁ মাৰ্ক 6 অধ্যায় 1-5 আমি পঢ়িম। তাৰ পাছত যীশুৱে সেই ঠাইৰ পৰা ওলাই নিজ নগৰলৈ আহিল আৰু তেওঁৰ শিষ্যসকলো তেওঁৰ পাছে পাছে আহিল। পাছত যেতিয়া বিশ্ৰামবাৰ তেওঁ উপাসনা ঘৰত উপদেশ দিবলৈ ধৰিলে, তাতে বহু লোকে শুনি তেওঁৰ কথাত বিস্ময় মানি ক'লে, তেওঁ এইবোৰ শিক্ষা ক'ৰ পৰা পালে? ঈশ্বৰে তেওঁক দিয়া এনে জ্ঞান কেনেকুৱা? আৰু তেওঁৰ হাতৰ দ্বাৰা যে এই ৰূপে পৰাক্ৰম কাৰ্যবোৰ সাধিত হয়, এইবোৰনো কি? এই সেই কাঠ মিস্ত্ৰী নহয়নে? কি কৈছে? এই সেই কাঠ মিস্ত্ৰী নহয়নে? যাক আমি সৰুৰ পৰা দেখিছোঁ, তেওঁ কাঠ মিস্ত্ৰী নহয়নে? মৰিয়মৰ পুত্ৰ আৰু জাকুব, জুচিৰ, জিহুদা আৰু চিমোনৰ ককায়েক নহয়নে? ইয়াৰ ভনী কেইজনো আমাৰ ইয়াত নাইনে? এইদৰে তেওঁলোকে তেওঁক বিঘিনি পালে। তেতিয়া যীশুৱে তেওঁলোকক ক'লে, আপোন দেশ, আপোন সম্বন্ধনীয় পৰিয়াল আৰু আপোন ঘৰৰ বাহিৰে আন কোনো ঠাইত এজন ভাৱবাদী অসন্মানিত নহয়। সেই ঠাইত তেওঁ কেইজনমান ৰোগীৰ ওপৰত হাত দি তেওঁলোকৰ সুস্থ কৰাৰ বাহিৰে তাত আন একো পৰাক্ৰম কাৰ্য কৰিব নোৱাৰিলে। চ' নাজাৰেথ, যোনটো যীশুৰ নিজৰ চহৰ আছিল, য'ত যীশুখ্ৰীষ্ট ডাঙৰ হৈছিল, তাতে যেতিয়া যীশুখ্ৰীষ্ট গ'ল, লগে লগে যীশুখ্ৰীষ্টক চাই মানুহবোৰে কি ভাবিলে? আমি এজনক জানোৱে, বহুত ভালদৰে জানো। তেওঁ সেই কাঠ মিস্ত্ৰীজন নহয়নে? মৰিয়মৰ পুত্ৰ নহয়নে? এইটোৰ ককায়েক, সেইটোৰ ভায়েক, সেইবোৰৰ মানে সেইটোৰ ৰূপতহে যীশুক চোৱা আৰম্ভ কৰিলে। চ' আপুনি ক'ব পাৰে পৰিচিতৰ ভাৱধাৰা, ফেমিলিয়াৰিটি উইথ জিজাছ। আৰু সেইকাৰণে তাতে ইহঁতি যীশুৰ পৰা বেছি একো গ্ৰহণ কৰিব নোৱাৰিলে। চ' আমি ইয়াতে কি দেখা পাওঁ? যীশু যদিও সম্পূৰ্ণৰূপে শক্তিশালী হয়, তেওঁৰ কাৰণে একো অসম্ভৱ নহয়। যদি আমাৰ হৃদয়খন কঠোৰ, যদি আমাৰ হৃদয়ত অহংকাৰ সোমাই যায়, যদি আমাৰ ভোক কমি যায়, যীশুৱে খুজি পালেও আমাৰ জীৱনত কাৰ্যবোৰ কৰিব নোৱাৰিব। আমাৰো ৰোল আছে তাতে। আমেন। মোৰ লগত কওক, মোৰো দায়িত্ব আছে, মোৰো কাৰ্য আছে। আমেন। চ' কেৱল যীশুৰ ওপৰত নিৰ্ভৰ নকৰে, আপোনাৰ হৃদয়ৰ পৰিস্থিতিটোৰ ওপৰতো নিৰ্ভৰ কৰে। যিমান কোমল হৃদয়, সিমান সহজেৰে পবিত্ৰ আত্মাই কাম কৰিব পাৰে। যিমান অহংকাৰ, যিমান তিক্ততা, যিমান ঘৃণাৰ ভাৱ, সিমান কঠোৰ হয় যীশুৰ কাৰণেও আপোনাৰ জীৱনত কাম কৰিবলৈ। আমেন। আৰু সেইকাৰণে মই ক'ম, কেৱল যীশু নহয়, কিন্তু ইয়াতে আমি এটা শিক্ষা পাওঁ। যেতিয়া কিবা এটা বস্তুৰ লগতে আমাৰ বেছি পৰিচিত হৈ যায়, বেছি আমি এই বন্ধু বুলি ভাবোঁ নহয়, আপুনি সেই বন্ধুৰে অভিষেকটো পাব। সেইকাৰণে মই এইটো ক'ব বিচাৰোঁ, নিজৰ পাষ্টাৰ, নিজৰ এল্ডাৰ্ছ, নিজৰ ডিকনছ, য়েছ বন্ধু হয়, কিন্তু সেনেকুৱাকৈও লৈ নল'ব যে এল্ডাৰ ৰশ্মিহে, এল্ডাৰ সঞ্জুহে, তেওঁলোকৰ ওপৰত যোনটো অভিষেক আছে ন, সেইটো মিছ কৰিব। যদিও মই আৰু এল্ডাৰ ৰশ্মি বহুত ক্ল'জ হয়, আমাৰ বন্ধুত্বটো বহুত ক্ল'জ, কিন্তু সদায় যেতিয়া এল্ডাৰ ৰশ্মিয়ে কয় ঈশ্বৰে কিবা এটা কৈছে, মই কেতিয়াও সেইটো এনেই ৰশ্মিয়েহে কৈছে, সদায় সেইটো বস্তু মই বুজি পাব লাগিব যে তাইৰ ওপৰত যোনটো অভিষেক আছে, সেই অভিষেকটোক মই সন্মান দিলেহে মই সেই অভিষেকটোৰ ফলটো নিজৰ জীৱনত পাম। আমেন। চ' পৰিচিতৰ ভাৱধাৰাটো বহুত ডেঞ্জাৰাছ হয়। কিছুমানৰ ইয়াতে চোনিয়াহে, মোৰ নিজৰ পৰিয়ালৰ মানুহবোৰে গ্ৰহণ কৰিব নোৱাৰে, কাৰণ চোনিয়াহে সৰু কালিৰ পৰা দেখিছোঁ নহয়, তাৰ কাৰণে এতিয়া যোনটো অভিষেক আছে সেইটো কেটচ কৰিব নোৱাৰে। চ' সেইকাৰণে সেইটোত আমি নিজৰে হৃদয়খন চেক কৰি থাকিব লাগিব। য়েছ, আমি আপোনালোকক প্ৰেম কৰোঁ, য়েছ, আমি আপোনালোকৰ সহায় কৰিবলৈ আছোঁ, কিন্তু কেতিয়াও বাডি টাইপ, বুজি পাইছেনে? একদম মানে কি ক'ম, বন্ধু টাইপ, সেই বন্ধু টাইপ লৈ নল'ব। তেতিয়া সেই বন্ধুৰে অভিষেকটো পাব, যোনটো নাজাৰেথৰ মানুহবোৰে ভুল কৰিলে। যীশুখ্ৰীষ্টক কাঠৰ মিস্ত্ৰীৰ ৰূপত চালে, যীশুখ্ৰীষ্টক কিহৰ ৰূপত চালে? কাবাৰ ককায়েক, কাবাৰ ভায়েক, আৰু সেইকাৰণে অভিষেকটো তেওঁলোকে মিছ কৰি গ'ল। সেই পৰিচিতৰ ভাৱধাৰাটো যেতিয়া অহা আৰম্ভ কৰে, বহুত ডেঞ্জাৰাছ হয়। আৰু আপোনালোকে সেইটো নিজৰে পৰীক্ষা লৈ থাকিব লাগিব যে মোৰ হৃদয়খন কেজুৱেল হৈ গৈছে নেকি? আগতে মই যেনেকুৱাকৈ চব বস্তু ইমান সন্মানেৰে কৰোঁ, যেতিয়া এটা ডিউটি পাওঁ গীৰ্জাত, ইমান ভয় ভয় কৰোঁ। আজি অফাৰিং আছে, মই 1 ঘণ্টা আগতেই গৈ পাম, যদিও অফাৰিং। কিন্তু লাহে লাহে কি হয়, এই অফাৰিংহে জানোৱেতো, এতিয়া মই 10 মিনিট আগতে গৈ পালেও হ'ব।
ঠিক আছে আপুনি 10 মিনিট আহিলে হ'ব, আগত আহিলে কামটো হ'ব, কিন্তু আপোনাৰ এটিটিউডটো যে বেয়া হৈ গৈ আছে, আপোনাৰ হৃদয়ৰ যে স্বাস্থ্যটো বেয়া হৈ গৈ আছে, সেইটোৰ কাৰণে কিন্তু ঈশ্বৰৰ আপোনাৰ জীৱনত কাম কৰিবলৈ কঠিন হৈ যাব। আমেন। সো সেই পৰিচিতৰ ভাৱধাৰাটো নেজাৰেতৰ মানুহবোৰৰ ভিতৰত আহি গ'ল। সেইকাৰণে যীশুৰ পৰা সেই নতুন গতিটো, যীশু এতিয়া কাঠৰ মিস্ত্ৰী নহয়, যীশু এতিয়া ঈশ্বৰৰ পুত্ৰ, যীশু এতিয়া অভিষিক্ত কৰা গৈছিল, কিন্তু তেওঁলোকে সেই অভিষেকটো মিছ কৰি গ'ল, কাৰণ পৰিচিতৰ ভাৱধাৰা আছে। কাঠৰ মিস্ত্ৰী ককায়েক ভায়েক, তেওঁলোকে মিছ কৰি গ'ল যে ঈশ্বৰ তেওঁলোকৰ মাজত খোজকাঢ়ি আছিলে। আমাৰ আশীষত ঈশ্বৰে নতুন কাম কৰি আছে, কিন্তু আপোনাৰ যদি সেই পুৰণি চিন্তাধাৰাবোৰে আছে, জানোৱে নহয় পাষ্টৰ সোনিয়া কেনেকৈ কাম কৰে, পাষ্টৰ নভৰুণে কেনেকৈ কাম কৰে, আপুনি মিছ কৰি যাব। কাৰণ আমি যোন আছিলোঁ আজি আমি সেইটো নহয়, আজি আমি যোন হয় আমি অহা বছৰ সেইটো হৈ নাথাকিম। তে আপুনি যদি নিজকে নতুন কৰি গৈ নাথাকে, সেই নতুন অভিষেকটো আপোনালোকে মিছ কৰি যাব। কিন্তু যোনটো জানে পাহৰি যাওক और एकदम नतून के बच्चा बनी जाओ जे प्रभु मुझे कुछ नहीं आता, मुझे दोबारा सिखाओ। जिस दिन ऐसा लगने लगे कि मुझे सब पता है, मुझे मेरे पास बहुत ज्ञान है, फिनिश, खल्लास, आपका आत्मिक यात्रा इस खल्लास वहां पे। आमेन। की কৰিব লাগিব, নিজকে নম্ৰ ৰাখিব লাগিব। क्या करना पड़ेगा? अपने आप को नम्र रखना है कि प्रभु मुझे कुछ नहीं पता, मैं बच्चे की तरह हूं, प्रभु मुझे दोबारा सिखाओ। जो जानते हैं वो भूल जाइए, दोबारा खुद को बच्चा बनाइए। आमेन। तब प्रभु आपको नया अभिषेक दे पाएंगे। প্ৰভুৱে আপোনাক নতুন অভিষেক দিব পাৰিব যেতিয়া আপুনি নিজকে বাচ্চাৰ নিচিনা কৰে। নতুন বছৰ আহি আছে নহয়, নিজকে আকৌ নতুন বাচ্চা কৰক। যি জানো যি দেখিলো বঢ়িয়া, কিন্তু এতিয়া প্ৰভু আকৌ মুহাৰি দিয়া নতুন আৰম্ভণি, আকৌ নতুনকৈ শিকিম। আমেন। নাজাৰেতৰ মানুহবোৰৰ নিচিনা নহ'ব, যোনে পৰিচিতৰ ভাৱধাৰা গ্ৰহণ কৰি ল'লে যে যীশুক মই জানোৱে, আশিকক মই জানোৱে, পাষ্টৰক জানোৱে, এল্ডাৰক জানোৱে। তেতিয়া আপুনি নতুন অভিষেক মিছ কৰি যাব। আৰু এজন ব্যক্তি আছিল, তেওঁ এজন ইংলিছত ক'ব গ'লে, অসমীয়াত ক'ব গ'লে সেনাপতি, লাইক চলজাৰ। অ'কে, তেখেত আছিল ৰোমিয়া, তেখেত কোনোফালৰ পৰা ইহুদী নাছিল। আৰু তেওঁৰ বিশ্বাসটো দেখি পেলাই বাইবেলত লিখা আছে যীশু আচৰিত হ'ল। আপুনি জানেনে আপোনাৰ বিশ্বাস দেখি আপুনি যীশু খ্ৰীষ্টক আচৰিত কৰি দিব পাৰে? আৰু আপোনাৰ আনবিলিভ দেখি, মানে আপোনাৰ সন্দেহ দেখিও আপুনি যীশুক আচৰিত কৰি দিব পাৰে। নাজাৰেতৰ মানুহবোৰৰ নিচিনা, নাজাৰেতৰ সন্দেহ দেখি যীশু আচৰিত হৈছিল, কিন্তু এই ৰোমিয়া সেনাপতিজনৰ বিশ্বাস দেখি যীশুখ্ৰীষ্ট আচৰিত হৈছিল। কিমানৰ মন আছে যে যীশুৱে আপোনাৰ বিশ্বাসটো দেখি আচৰিত হওক? ৱাহ বিমলা, তোৰ নিচিনা বিশ্বাস মই দেখা নাই, গোটেই খাৰগুলিত নাই, গোটেই গুৱাহাটীত নাই, গোটেই অসমত নাই। বিচাৰেনে নাই সেনেকুৱা বিশ্বাস হ'বলৈ? আমেন। চ' আমি আহক এজন ব্যক্তিৰ লগত আজি আমি তেওঁৰ জীৱনৰ পৰা কিবা এটা শিকোঁ। মঠি 8 অধ্যায় 5-13 পদ। তেওঁ হ'ল এজন সেনাপতি আৰু তেওঁ ৰোমিয়া হয়, তেওঁ ইহুদী নহয়। তাতেই তেওঁৰ কি ক'ম, এইটো এটা ভাল গুণ এটা হৈ গ'ল যে তেওঁ ইহুদী নহয়। ইয়াৰ পাছত আহক একেলগে পঢ়িম। মঠি 8 অধ্যায় 5-13 পদ। ইয়াৰ পাছত যীশু কফৰনাহুম নগৰলৈ গ'ল। তাত এজন এশৰ সেনাপতিয়ে তেওঁৰ ওচৰলৈ আহি বিনয় কৰি ক'লে, হে প্ৰভু, মোৰ এজন দাস ঘৰত বিচনাত পৰি আছে, হে পক্ষাঘাত ৰোগত অতিশয় যাতনা পাই আছে। যীশুৱে তেওঁক ক'লে, মই আহিম আৰু তেওঁক সুস্থ কৰিম। সেই সেনাপতিয়ে উত্তৰ দি ক'লে, হে প্ৰভু, মই এনে যোগ্য নহয় যে আপুনি মোৰ ঘৰত সোমাব, কিন্তু মুখেৰে মাথো কৈ দিয়ক, তাতে মোৰ দাস সুস্থ হ'ব। সি কিবা এটা অলৌকিক বস্তু কৈ দিলে। যীশুৱে নিয়মটো কৈ আছে যে মই আহি পালে তোমাৰ দাসৰ কাৰণে প্ৰাৰ্থনা কৰি সুস্থ কৰি দিম, যোনটো চব মানুহৰ কাৰণে যীশুৱে কৰিছে, হয়নে? হাত দি দি প্ৰাৰ্থনা কৰিছে। এই সেনাপতিজনে কিবা এটা আচৰিত বস্তু কৈ দিলে, আপুনি নাহিলে হ'ব, আপুনি ইয়াৰ পৰা কৈ দিয়ক মোৰ দাস তাতে সুস্থ হৈ যাব। সেইটো বস্তু না পহলে কবি শুনা হে, না পহলে কবি দেখা হে। उसने कुछ अद्भुत मांगा और कुछ अद्भुत चीज के बारे में आशा की, लाइक ही কিবা এটা অলৌকিক বস্তুৰ প্ৰতি তেওঁৰ বিশ্বাস এটা আহি গ'ল, যোনটো কেতিয়াও হোৱা নাই, যোনটো কেতিয়াও কোনো কোৱা নাই যীশুক যে আপুনি নগ'লে হৈ যাব, আপোনাৰতো অধিকাৰ আছে ন, আপুনি ইয়াৰ পৰা কৈ দিয়ক মোৰ দাস তাতে সুস্থ হৈ যাব। আৰু এই মানুহজন ৰোমিয়া আছিল, তেওঁ এজন সেনাপতি আছিল। মই নিজেও আনৰ অধিকাৰৰ অধীন আৰু মোৰ অধীনতো
সকল আছে মই এজনক যা বুলিলে সি যায় আনজনক আ বুলিলে সি আহে আৰু মোৰ দাসক এইটো কৰ বুলিলে সি সেই কাম কৰে যীশুৱে এই কথা শুনি বিস্মিত হ'ল আৰু যিসকল লোক তেওঁৰ পাছে পাছে গৈ আছিল সেই লোকসকলক তেওঁ ক'লে মই আপোনালোকক সঁচাকৈ কৈছোঁ ইজৰাইলত ইমান বেছি বিশ্বাস মই কাৰো মাজত দেখা পোৱা নাই তাৰ যোনটো আশা আছিল সেইটো দেখি যীশু শ্বক হৈ গ'ল আৰু এনেকুৱা বিশ্বাস এনেকুৱা আশা মই আগতে ইজৰাইলত গোটেই ইজৰাইল দেশত দেখা নাই বুলি যীশুৱে কৈছে মই আপোনালোকক কওঁ পূব আৰু পশ্চিম সকলো দিশৰ পৰা অনেক আহিব আৰু অব্ৰাহাম ইছাক আৰু জাকোবৰ লগত স্বৰ্গ ৰাজ্যত ভোজন কৰিবলৈ বহিব কিন্তু যিসকলে এই ৰাজ্য সন্তান তেওঁলোকক বাহিৰৰ আন্ধাৰত পেলোৱা হ'ব তাতে লোকসকলে ক্ৰন্দন কৰিব আৰু যন্ত্ৰণাত দাঁত কৰচিব তাৰ পাছত যীশুৱে সেই এশৰ সেনাপতিক ক'লে তুমি যোৱা তুমি যিদৰে বিশ্বাস কৰিলা সেইদৰে হওক সেই সময়তে তেওঁৰ দাসজন সুস্থ হ'ল আমেন চ' তেওঁ কি আছিল ৰোমিয়া সেনাপতি তেওঁ একো নাজানিছিল তেওঁৰ সেই শিশুৰ নিচিনা বিশ্বাস আৰু ভোক আছিল আমেন নাজাৰেতৰ মানুহবোৰৰ কি আছিল তেওঁলোকে চব জানে আমি চব জানো যীশুক আমি সৰু কালিৰ পৰা দেখিছোঁ নহয় যেতিয়া তেওঁ কাঠৰ লগত খেলি থাকে তেতিয়াৰ পৰাই যীশুক জানো সেইকাৰণে একো গ্ৰহণ কৰিব নোৱাৰিলে যীশুৰ পৰা কিন্তু এই ৰোমিয়া সেনাপতিজন যোনে যীশুক নতুনকৈ জানিছে তেওঁ ইহুদী আইন একো নাজানে তোৰা নাজানে ইহুদী পুস্তকবোৰ নাজানে তেওঁৰ ভিতৰত কি আছে শিশুৰ নিচিনা ভোক শিশুৰ নিচিনা বিশ্বাস আৰু সেইকাৰণে এনেকুৱা এটা অলৌকিক চমৎকাৰ তেওঁৰ যোগেদি হ'ল যোনটো যীশুৱে নাজাৰেতত কেতিয়াও কৰিব নোৱাৰিলে আমেন চ' আপুনি দেখা পায়নে আপোনাৰ আত্মিক বৃদ্ধিত আগবাঢ়িবলৈ কি বস্তুৱে বাধা দিয়ে আপোনাৰ পৰিচিতৰ ভাৱধাৰা যে মই চব জানো নাজাৰেতৰ মানুহবোৰৰ নিচিনা মেনে চব দেখ লিয়া যদি আজি আপুনি ইয়াতে বহি আছে আৰু নতুন বছৰটোৰ কাৰণে একো আশা নাই মানে পৰিচিতৰ ভাৱধাৰা আহিছে যদি এটা এক্সাইটমেণ্ট হোৱা নাই যে অহা বছৰ কি হ'ব কি দেখিম কি গতি হ'ব যদি সেই ভোকটো নাই আৰু যদি দেখিছে একেইতো হ'ব প্ৰত্যেকটো বছৰ পাষ্টৰে ষ্টেজত বহি এনেকৈ যদি সেনেকুৱা ভাৱধাৰা আহিছে নহয় আপোনাৰ বেমাৰ ধৰিছে আত্মাত আৰু সোনকালে সোনকালে দৰৱ খোৱা সময় আহি গৈছে আমেন আমি সেই ৰোমিয়া সেনাপতিজনৰ নিচিনা হ'ব লাগিব যোনে সেই বাচ্চাৰ নিচিনা কিবা এটা অলৌকিক বস্তু আশা কৰে আমেন কিবা এটা অলৌকিক বস্তুৰ কাৰণে বিশ্বাস কৰে আৰু সেইকাৰণে ঈশ্বৰে তাৰ কাৰণে সেই অলৌকিক চমৎকাৰটো কৰিবও পাৰিলে আপুনি কি আশা লৈ আছে প্ৰভুৰ পৰা নে আশাই নাই কাৰণ আপুনি চব দেখে বুলি ভাবে চব জানে বুলি ভাবে নে ৰোমিয়া সেনাপতিজনৰ নিচিনা এটা নতুন আশা ল'ব কিবা এটা অলৌকিক খোজক আজি প্ৰভুৰ পৰা ঈশ্বৰক আচৰিত কৰি দিয়ক নিজৰ বিশ্বাসটোৰ দ্বাৰা আমেন নিজৰ সন্দেহৰ দ্বাৰা নহয় কিন্তু নিজৰ বিশ্বাসৰ দ্বাৰা আপুনি ঈশ্বৰক আচৰিত কৰি দিয়ক যেতিয়ালৈকে আমি পুৰণিবোৰ পাহৰিবলৈ ৰেডি নহওঁ যেতিয়ালৈকে আমি নিজকে ভাঙিবলৈ ৰেডি নহওঁ নহয় ঈশ্বৰে আমাৰ জীৱনত একো নতুন দিব নোৱাৰে আমেন যোনটো জানে সেইটো ত্যাগ কৰিবলৈ ৰেডি হ'ব লাগিব নিজকে নতুন কৰিবলৈ সদায় সাজু হ'ব লাগিব আমি ভিজা মাটিৰ নিচিনা হ'ব লাগিব ভিজা মাটি জানে নহয় ভিজা মাটিৰ নিচিনা হ'ব লাগিব তেতিয়াহে প্ৰভুৱে আপোনাক নতুন ৰূপত ব্যৱহাৰ কৰি থাকিব পাৰে আমেন আৰু যোনে নিজকে ভিজাই নাৰাখে ঈশ্বৰে তাক ব্যৱহাৰ কৰিব নোৱাৰা হৈ যায় আৰু নতুন মানুহ আহি যাব আপোনাৰ কাৰণে যোনটো আশীৰ্বাদ আছিল সেইটো নতুন মানুহে লৈ ল'ব কিন্তু যদি আপুনি নিজকে ভিজাই নাৰাখে স্বৰ্গ গৈ পাব ইয়েছ কিন্তু এই পৃথিৱীখনত প্ৰভুৱে আপোনাৰ ব্যৱহাৰ কৰিব নোৱাৰিব যদি আপুনি নিজকে ভিজা মাটিৰ নিচিনা নাৰাখে আমেন যীশু খ্ৰীষ্টৰ নিজৰ দুইজন ভাইটি আছিল আপোনালোকে জানে তেওঁলোকৰ নাম জেমছ এণ্ড জুড বা জাকুব আৰু জিহুদা আছিল জাকুব আৰু জিহুদা ইফ আই এম নট ৰং জিহুদা ইয়েছ অ'কে জাকুব আৰু জিহুদা যীশুৰ এই দুইজন ভাইটিয়ে যীশুক বহুত ঠাট্টা কৰিছিল যেতিয়া যীশুৱে নিজৰ মিনিষ্ট্ৰী আৰম্ভ কৰিছিল তেওঁৰো যীশুৰ প্ৰতি সেই পৰিচিতৰ ভাৱটো আছিল তো তই কি যে ঈশ্বৰৰ পুত্ৰ কৈ আছ তইতো যোচেফৰে পুত্ৰ হয় মৰিয়মৰে পুত্ৰ হয় আমি একেলগে ডাঙৰ হোৱা তে হঠাৎ যেতিয়া যীশুৱে এইটো ঘোষণা কৰিলে যে তেওঁ ঈশ্বৰৰ পুত্ৰ হয় আৰু ঈশ্বৰে তেওঁক ঈশ্বৰৰ কাৰ্যৰ কাৰণে পৃথিৱীলৈ পঠিয়াইছে যীশুৰ দুটা ভায়েকে এইটো বস্তু বুজিব পৰা নাছিলে কাৰণ তেওঁৰ সেই পৰিচিতৰ ভাৱটো আছিলে ফেমিলিয়াৰিটি আছিলে যীশু খ্ৰীষ্টৰ লগত আহক আমি একেলগে জোহনলৈ যাওঁ
মোৰ লগত জোহন 7 অধ্যায় 3-5 পদলৈ আহক। ইয়াতে চাওক যীশুৰ ভায়েকবোৰে যীশুক কি ক'লে। সেই কাৰণতে যীশুৰ ভায়েক হৈতে তেওঁক ক'লে, তুমি যি যি কাম কৰিছা সেইবোৰ তোমাৰ শিষ্যসকলে দেখা পাবৰ বাবে তুমিও এই ঠাই এৰি যিহুদিয়ালৈ যোৱা। যদি কোনোবাই নিজে জনাজাত হ'ব বিচাৰে তেনেহ'লে তেওঁ গোপনে একো নকৰে। তুমি যেতিয়া এইবোৰ কামকে কৰা তেনেহ'লে জগতৰ সন্মুখত নিজকে দেখুওৱা, কিয়নো তেওঁৰ ভায়েক সকলে তেওঁত বিশ্বাস কৰা নাছিল। জাকুবে আৰু যিহুদাই যীশু খ্ৰীষ্টক বিশ্বাস কৰা নাছিল, কাৰণ ভাবিছিল আমি তোক জানোৱে। আৰু যীশুক ঠাট্টা কৰি আছিল যে তই যদি পপুলাৰ হ'ব বিচাৰিছ, তই যদি বিচাৰ যে মানুহে তোক চিনি পায়, জানা চিন চমৎকাৰবোৰ মানুহৰ আগত কৰ না। কাৰণ যীশু খ্ৰীষ্টই বহুত সময়ৰ কাৰণে মানুহবোৰক নিজৰ চিন চমৎকাৰবোৰ দেখুওৱা নাছিলে, কাৰণ তেওঁৰ সময় অহা নাছিল। যীশু খ্ৰীষ্টই নিজৰ মতে একো কৰা নাছিল, যীশু ঈশ্বৰৰ কেলেণ্ডাৰৰ মতে চলি আছিলে, সমাজৰ কেলেণ্ডাৰৰ মতে নহয় বা নিজৰ কেলেণ্ডাৰৰ মতে নহয়। বুজি পাইছেনে? যেনেকুৱাকৈ ঈশ্বৰে দিহা দিয়ে যীশুৱে সেনেকুৱাই কৰি আছিল। যীশুৱে চব কাম উচিত সময়ত কৰি আছিল। চিন চমৎকাৰ কৰিলে মানুহে গম পাই যাব যে তেওঁ অলৌকিক হয়, তেওঁৰ ঈশ্বৰৰ অভিষেক আছে। আমেন। সেইকাৰণে তেওঁ ঈশ্বৰৰ সময়ত কামবোৰ কৰি আছিল। আৰু কাৰণ যীশুৱে কিবা এটা ফেষ্টিভেল এটা হৈ আছিল, যীশুৱে তাতে নাযাওঁ বুলি কৈছিলে আৰম্ভণিতে, তেতিয়া যীশুৰ ভায়েকবোৰে যীশুক ঠাট্টা কৰা আৰম্ভ কৰিলে যে তই জানা, তইতো পপুলাৰ হ'ব বিচাৰ ন, তই বিচাৰ যে মানুহে তহঁতিক তোক জানে, সেই চিন চমৎকাৰবোৰ মানুহৰ আগত কৰ, কিয় নিজকে লুকাই আছ? তাতেই আমি গম পাওঁ যে তেওঁলোকে যীশুক বিশ্বাস কৰা নাছিলে আৰু তেওঁলোক প্ৰকাশিত হোৱা নাছিলে, কাৰণ তেওঁলোকৰ যীশুৰ প্ৰতি সেই পৰিচিতৰ ভাৱটো আছিলে। বুজি পাইছেনে? সেই ফেমিলিয়াरिटीটো আছিলে। यीशु के अपने भाई यीशु को जान नहीं पाए, पहचान नहीं पाए शुरुआत में, जेम्स और जूड, क्योंकि उन्हें लगता था कि वो यीशु को बहुत अच्छी तरह से जानते थे और वे लोग यीशु का मजाक उड़ा रहे थे कि अगर तू पॉपुलर बनना चाहता है, तू जानता है, तू चाहता है कि लोग तुझे जाने, तो तू समाज के आगे जा, तू अपने चमत्कार लोगों के सामने कर। तो वो लोग यीशु का मजाक बना रहे थे, क्योंकि वो लोग यीशु पर विश्वास नहीं करते थे। तो আপুনি দেখে ইয়াতে যীশুৰ প্ৰতি তেওঁলোকৰ বিশ্বাস নাছিল। কিয়? পৰিচিতৰ ভাৱ। মোৰ লগত কওক, পৰিচিতৰ ভাৱ। যীশু কোন হয়, কি কৰিব আহিছে, একো বুজি পোৱা নাছিল তেওঁলোকে। কিয়? পৰিচিতৰ ভাৱ, ফেমিলিয়াৰিটি। যীশুক আমি জানো, তই কি কৰিবি। কিন্তু পিছত গৈ পেলাই আমি দেখোঁ যে এই দুইজন ভায়েকে যীশুৰ শিষ্য বনি যায়। बाद में हम देखते हैं कि यीशु के ये जो 2 भाई हैं जो यीशु का मजाक बनाते थे पहले शुरुआत में, बाद में जाके ये 2 भी यीशु के शिष्य बन जाते हैं। দুইজন গৈ পেলাই পিছত যীশু খ্ৰীষ্টৰ শিষ্য বনি যায়। কিন্তু এইটো কেনেকৈ হ'ল? তেওঁলোকে সেই পৰিচিতৰ ভাৱটো ত্যাগ কৰিব লগা হ'ল। যি জানে যীশুৰ বিষয় সেইখিনি পাহৰিব লগা হ'ল, যাতে যীশু এতিয়া নতুনকৈ যোন হয় এই নতুন অভিষেকটো গ্ৰহণ কৰিবলৈ পুৰণি পৰিচয়টো তেওঁলোকে পাহৰিব লগা হ'ল। যীশু যে তেওঁলোকৰ ভায়েক হয়, তেওঁলোক যে যীশুৰ লগত ডাঙৰ হৈছে, সেইবোৰ চব ত্যাগ কৰিব লগা হ'ল। তেতিয়াহে ঈশ্বৰে তেওঁলোকক নতুন ৰূপত প্ৰকাশিত কৰিব পাৰিলে। जो वो लोग जानते थे उसे त्याग करना पड़ा पहले उन लोग को, पहले ये भूलना पड़ा कि यीशु उनके भाई हैं, तब वो प्रकाशित हुए, तब उन्हें पता चला कि यीशु मसीह असल में कौन है। আহক আমি জাকুবৰ দ্বাৰা লিখা সেই চিঠিখন চাওঁ। জাকুব 1 অধ্যায় 1 পদ। Come with me to James 1:1. জাকুব 1 অধ্যায় 1 পদ। মই জাকুব, চাওক সি নিজৰ পৰিচয়টো কেনেকৈ দিয়ে। ইয়াতে আপুনি গম পাব কেনেকৈ পৰিচিতৰ ভাৱটো তেওঁলোকে ত্যাগ কৰিলে। মোৰ লগত পঢ়ক আহক, 1, 2, 3। মই জাকুব, ঈশ্বৰৰ আৰু প্ৰভু যীশু খ্ৰীষ্টৰ এজন দাস, সিঁচৰিত হৈ থকা বাৰ ফৈদৰ লোকসকলৰ ওচৰলৈ এই হম বাহন। তাতে সি কি বুলি কয় পৰিচয়? ঈশ্বৰ আৰু প্ৰভু যীশু খ্ৰীষ্টৰ এজন দাস। এতিয়া যীশু তাৰ ভায়েক হৈ থকা নাই, ককায়েক হৈ থকা নাই। এতিয়া সি যীশুৰ পৰিচয় কি বুলি দিয়ে? প্ৰভু যীশু খ্ৰীষ্ট। আৰু ই যীশুৰ ভায়েক নহয়, যীশুৰ দাস বুলি নিজৰ পৰিচয় দিছে। आमेन। जाकुब का मतलब जेम्स का देखने का नजरिया ही बदल गया। जब वो अपनी पहली चिट्ठी लिख रहा था, वो ये नहीं लिख रहा था कि यीशु मेरे भाई हैं, वो ये नहीं लिख रहा था कि मैं यीशु का भाई हूं। उन्होंने लिखा कि मैं प्रभु यीशु मसीह का दास हूं।
প্ৰভু যীশু মसीह का আমেন সো হে পুৰণি পৰিচয়টো হি ত্যাগ কৰি দিলে যে যীশু মোৰ ভায়েক হয় আমি হৰুকালিত কি কৰিছিলো হি সব পাহৰি গল যাতে যীশুৰ নতুন পৰিচয় যীশুৰ নতুন অভিষেকটো গ্ৰহণ কৰিব পাৰে जब तक हम पुरानी चीजों को नहीं भूलेंगे हम नई चीजों को नहीं देख पाएंगे जो जानते हैं उसे भूलना पड़ेगा ताकि हम प्रभु का नया अभिषेक ग्रहण कर पाए आमेन जोंटू जाने है तो पाहरी जाओक और नतुन हक आमेन बाচ্চাৰ নিচিনা আকৌ হক নতুনকে শিকিবলৈ আগ্ৰহী হক তেতিয়াহে নতুন অভিষেকটো আমি ক্যাচ কৰিব পাৰিম আমেন পৰিচিতৰ ভাৱ অহংকাৰ হেবোৰ ত্যাগ কৰিব লাগিব আমেন আপুনি হ'ব পাৰে মণ্ডলী 20 বছৰৰ পৰা আছে আপুনি জন্মই হৈছে খ্ৰীষ্টিয়ান পৰিয়ালত কিন্তু যদি হেতু ভাৱ ধাৰা থাকে নহয় আমিতো এবোৰ গান হৰুকালিৰ পৰাই গাও তে হে গানটোত যোনটো প্ৰভুৱে নতুন অভিষেক ঢালিছে আপুনি এটো মিছ কৰিব এই এনেকুৱা শিক্ষাটো আমি বহুত বছৰৰ পৰা শুনি আহি আছো কিন্তু প্ৰভুৱে হে পুৰণি শিক্ষাটোতো নতুন অভিষেক ঢালি আছে আপুনি নতুন অভিষেকটো মিছ কৰিব যদি আপুনি ভাবে যে মই সব জানো আমেন আমি জাকবৰ পৰা শিকিব পাৰো পুৰণিখিনি ত্যাগ কৰিব পাৰো Amen. Puroni khini erido. You have to forget the familiar. Amen. Forget what you know. Be willing to learn again. Be willing to start again. Amen. Aru yate ami Jehudar jibanor prao dekho. Sao Jehuda, Jude. Hiu Jesu Christor bhayek asil. Yate ahok ami ekelege porhu. Jehuda, mulogat porhok Jehuda ek odhyay ek pot. Jehudar চিঠি খনো চাওক দুইজনৰে চিঠি এক ঘোষণা তুৰে আৰম্ভ হয় যে আমি পুৰণি সম্বন্ধবোৰ পাহৰি গলো আমি এতিয়া যীশুক প্ৰভুৰ ৰূপত গ্ৰহণ কৰিছো आमेन अगर आप पढ़े जेम्स और जूड दोनों की जो चिट्ठियां थी दोनों की शुरुआत ऐसे ही होती है वो दोनों घोषणा से शुरू करते हैं कि हमने हमारा पुराना परिचय हम लोग भूल गए हैं पुराने परिचय को अभी हमारा एक नया संबंध है यीशु के साथ हम उसके भाई नहीं हैं हम उसके दास हैं हम उसके शिष्य हैं आमेन सो তেওঁলোকে হে পুৰণি পৰিচয়টো পাহৰি গল আৰু তেওঁলোকে নিজৰ চিঠিবোৰ এটো ঘোষণাৰে আৰম্ভ কৰিছে যে আমি এতিয়া যীশু নহয় প্ৰভু যীশু খ্ৰীষ্টৰ দাস হয় তেওঁ আমাৰ ভাইটি দাদা নহয় আৰু মই বিশ্বাস কৰো যে জাকব আৰু জিহুদাৰ কাৰণে এটো সহজ নাছিল মই নিজৰ জীৱনতে মই নিজৰ বাইদেউৰ লগত দেখিছো এল্ডাৰ মনিকা মোৰ বাইদেউ হয় কিন্তু মই তেখেতৰ পাস্তৰ হয় মই দেখিছো কেনেকে তেওঁ হে পুৰণি বস্তুবোৰ পাহৰি পালে নিজকে হে নম্ৰতাৰ স্থানটোত আনিছে যাতে তেওঁ মোক পাস্তৰৰ ৰূপত গ্ৰহণ কৰিব পাৰে যদি এতিয়া মই শুধৰণি দিলেও তে গ্ৰহণ কৰে কিবা এটা প্ৰচাৰ কৰাৰ আগতে মোক ফোন কৰি হুদে যে পাস্তৰ মই এনেকে শিকাম চাব গলে তেওঁ মোৰ বাইদেউ চাব গলে তেওঁ মোক যীশুৰ ৰাজ্যলৈ আনিছে কিন্তু হে অহংকাৰটো ত্যাগ কৰিছে যাতে এতিয়া ঈশ্বৰৰ নতুন অভিষেকটো গ্ৰহণ কৰিব পাৰে আমেন সো যোনটো জানে পাহৰিব ৰেডি হ'ব লাগিব যি নতুন হৈ আছে হেতুত নিজকে ভাঙিবলেও ৰেডি হ'ব লাগিব মিলাবলে ৰেডি হ'ব লাগিব আমেন সো জিহুদা এক অধ্যায় এক পদত চাওক কেনে কি লিখা আছে জিহুদা মোৰ লগত পঢ়ক জিহুদা যীশু খ্ৰীষ্টৰ এজন দাস আৰু জাকবৰ ভাই চাওক কি লিখিছে মই যীশুৰ দাস হয় জাকবৰ ভাই হয় ইয়াতে লিখা নাই যীশুৰ ভাই হয় কি লিখিছে যীশুৰ দাস জাকবৰ ভাই মানে তাৰ গুটে চিন্তাধাৰাৰ ওপৰত তেওঁলোকে কাম কৰিছে পুৰণিখিনি ভাঙিছে পাহৰিছে নতুনখিনি গ্ৰহণ কৰিবলৈ আমেন পিতৃ ঈশ্বৰৰ যিসকল প্ৰিয় পাত্ৰ আৰু যিসকল যীশু খ্ৰীষ্টৰ কাৰণে ৰক্ষিত আছে সেই আমন্ত্ৰিত লোকসকলৰ সমীপলৈ আমেন সো ইয়াতে আপুনি দেখা পায় জিহুদাই কেনেকে নিজৰ পৰিচয়বোৰ ত্যাগ কৰিলে যোনটো জানে পাহৰিলে কিবা এটা নতুন গ্ৰহণ কৰিবলৈ আমেন আৰু মই বিশ্বাস কৰো দুইজনৰ কাৰণে এটো সহজ নাছিলে কিন্তু তেওঁলোকে কাম কৰিছে এটোৰ ওপৰত বাৰে বাৰে যেতিয়া শয়তানে তেওঁলোকক হেতু ফালে লৈ যায় পৰিচিত ভাৱধাৰা আনিব চেষ্টা কৰে যীশুক তো তহঁতি জানয়ে ইমাননো শিক্ষাবোৰক কি গুৰুত্ব দিব লাগে ইমাননো চিন চমৎকাৰক কিয় গুৰুত্ব দিব লাগে সৰু কালিৰ পৰা দেখোন যীশুক জানো জিহুদা আৰু জাকব কি কম চালাক আছিল তেওঁলোক জ্ঞানী আছিল আমেন তেওঁলোকে পুৰণাখিনি ভাঙিলে নতুনটো গ্ৰহণ কৰিবলৈ আমেন মাৰ্ক 2 অধ্যায় 22 পদ আমাৰ মেইন শিক্ষাটো একচুয়ালি এই পদটোৰ পৰা লোৱা গৈছে মাৰ্ক 2 অধ্যায় 22 পদ আৰু এটো এই শিক্ষাটো কিমান ৰিয়েল হয় মই এটো দেখি গৈ আছো নিজৰ জীৱনত আৰু মোৰ নিজৰো ভয় লাগে যেতিয়া মই এই পাঠটো পঢ়ো আহক আমি পঢ়িম একেলগে মাৰ্ক 2 অধ্যায় 22 পদ পুৰণি সালৰ মুটত বা বন্তাত
নতুন দ্ৰাক্ষৰস কোনোৱে নথয় আৰু যদি কোনোবাই থয় তেনেহ'লে সেই দ্ৰাক্ষৰসে সেই মুঠ বা বন্তাটোক ফালি পেলাব তাতে দ্ৰাক্ষৰস আৰু সেই চামৰাৰ বন্তা দুয়োটাই নষ্ট হ'ব কিন্তু নতুন দ্ৰাক্ষৰস নতুন চামৰাৰ বন্তাত হে থয় দ্ৰাক্ষৰসটো কি হয় দ্ৰাক্ষৰসটো আচলতে পবিত্ৰ আত্মাৰ এটা চিন হয় ঈশ্বৰৰ গতিৰ এটা চিন হয় দ্ৰাক্ষৰস এইটো লিটাৰেলি ৱাইনৰ কথা পাতা নাই আমি দেই ইয়াতে যীশু খ্ৰীষ্টই বহুতখিনি বস্তু উদাহৰণৰ ৰূপত কৈছিলে বহুতখিনি বস্তু কাহিনীৰ ৰূপত কৈছিলে আৰু ইয়াতেও বুজাই আছে যে নতুন দ্ৰাক্ষৰসটো পুৰণি বন্তাত বা পুৰণি ছালৰ মুঠত কোনো নাৰাখে চ' মই আপোনাক ফটো এটা দেখাম এটা দেখা পাইছেনে এইটো ৱাইন স্কিন হয় মানে বেচিকেলি জন্তুবোৰৰ ছালেৰে বটলৰ নিচিনা বনাইছিল আগতে য'ত দ্ৰাক্ষৰসটো ৰাখে ঠিক আছে আৰু যেতিয়া নতুন দ্ৰাক্ষৰস বনায় আৰু সেইটো আপুনি সেই ছালৰ বন্তাত বা মুঠত ৰাখে তেতিয়া কি হয় দ্ৰাক্ষৰসটো বাবল কৰে বুজি পাইছে নহয় বাবলিং কৰা আৰম্ভ কৰে চ' বেচিকেলি দ্ৰাক্ষৰসটো বাঢ়ে অ'কে বেছি জাগা লোৱা আৰম্ভ কৰে আৰু যদি সেই ছালৰ মুঠটো বা বন্তাটো পুৰণি হয় তেতিয়া সি টান হৈ যায় আৰু যিহেতু নতুন দ্ৰাক্ষৰসটো বাবল কৰে বাঢ়ে সেই ছালৰ যোনটো মুঠ হয় সেইটো ফাটি যায় কাৰণ সি ধৰিব নোৱাৰে বুজি পাইছেনে যদি নৰম হৈ থাকে ছালটো তেতিয়া কি হয় নতুন দ্ৰাক্ষৰসটো যেতিয়া বাবল কৰে দ্ৰাক্ষৰসৰ ছালটো বা ছালৰ মুঠটোৱে বাঢ়ি গৈ থাকে ছাইজত কাৰণ নৰম হৈ আছে ইলাষ্টিকৰ নিচিনা বাঢ়ি গৈ থাকে কিন্তু যদি ছালটো পুৰণি হৈ গ'ল মিনছ কঠোৰ হৈ গ'ল নতুন দ্ৰাক্ষৰস তাতে ৰাখিলে সি ধৰিব নোৱাৰে সি ল'ব নোৱাৰে আৰু কি হয় গোটেই ছালটোৱে ফাটি যায় ভাঙি যায় চ' ইয়াতে দ্ৰাক্ষৰসটো কি হয় দ্ৰাক্ষৰসটো ঈশ্বৰৰ নতুন গতি হয় আমেন আৰু ছালটো কি হয় বা ছালৰ মুঠটো কি হয় আমাৰ হৃদয় মোৰ লগত কওক ছালৰ মুঠ মোৰ হৃদয় হয় আৰু দ্ৰাক্ষৰস ঈশ্বৰৰ গতি হয় চ' সহজ ভাষাত ক'ব গ'লে ঈশ্বৰে কৈ আছে যোনবোৰ মানুহে নিজৰ হৃদয়খন নতুন কৰি গৈ নাথাকে মই তেওঁক মোৰ নতুন গতিৰ ভাগ বনাব নোৱাৰোঁ বেচিকেলি ঈশ্বৰে তাতে সেইটোৱে কৈ আছে যদি আপোনাৰ আগৰ পৰাই আছে মই এনেকুৱাই দেই মই এনেকেই প্ৰাৰ্থনা কৰোঁ বেয়া নাপাব কিন্তু বাইদেউ নাই আমি আমাৰ সৰুকালিৰ পৰাই আমি এইটো গীৰ্জাৰতো আমি এইটো ডিনমিনেশ্যনৰতো ঈশ্বৰে সেইবোৰ বাদ দিলে ঈশ্বৰে আগবাঢ়ি গ'ল কিন্তু আপুনি তাতে খেলি আছে নিজৰ খ্ৰীষ্টিয়ান নিয়মবোৰ মই এনেকেই কৰোঁ মই এনেকেই চলোঁ এনেকেই প্ৰাৰ্থনা কৰোঁ এনেকেই বাক্য পঢ়োঁ ঈশ্বৰে আপোনাক এৰি থৈ গাড়ী গ'ল বাছ গ'ল আৰু ঈশ্বৰে নতুন গতি আপোনাক নিদিয়ে কিয় আপুনি চম্ভালিব নোৱাৰিব আপুনি নিজেতো ফাটিবই আৰু বেলেগে যোনটো আশীৰ্বাদ পাবলগীয়া আছিল সেই নতুন গতিটোৰ পৰা সেইটোও নষ্ট হৈ যাব ন সেইকাৰণে যোনবোৰ মানুহে নিজকে নতুন কৰি গৈ নাথাকে তেওঁলোকে মিছ কৰে ঈশ্বৰৰ গতি ঈশ্বৰৰ তেওঁলোকৰ কাৰণেও পৰিকল্পনা আছে কিন্তু তেওঁলোকৰ ছালটো কঠোৰ হৈ যায় ছালটো টান হৈ যায় সেইকাৰণে নতুন দ্ৰাক্ষৰস ঢাৰিলে কি হ'ব ফাটি যাব সেই মানুহজনো পাগল হৈ যাব সেইকাৰণে কিছুমান মানুহ আশীকলি যে পাগল হৈ গৈছে কাৰণ ইমান প্ৰাৰ্থনা ইমান এইবোৰ কি যোনবিলাক মানুহে আমাক আগৰ পৰা জানিছিলে আমি আগতে ইমান প্ৰাৰ্থনা কেতিয়াও নকৰিছিলোঁ কিন্তু আমাৰ এতিয়া এটা নতুন গতিত ঈশ্বৰে লৈ গৈ আছে য'ত প্ৰাৰ্থনাত আমি গম পাইছোঁ চব শিকলি ছিঙে অন্য ভাষাত এটা শক্তি আছে যোনটো আগতে আমি জানা নাছিলোঁ 2 বছৰ আগতে মোক চিনি পালে মই অন্য ভাষা কিয় মই নাজানো কিন্তু এতিয়া মোৰ কাৰণে ৰহস্যটো খুলি গ'ল এতিয়া যোনবোৰ মানুহে নিজৰ ছালটো নতুন কৰি আছে তেওঁলোকেও জমি আছে ৱাও এইটো নতুন কিবা হৈ আছে চলো অল আগে বঢ়তে হে কিন্তু যোনবোৰ মানুহে কয় এইবোৰ কি অন্য ভাষা এইবোৰ কি আমি নাজানো নহয় আমি আগৰ পৰাই এনেকৈ নকৰোঁ নহয় তেওঁলোক ফাটি যাব সেইকাৰণে লাহে লাহে নাইকিয়াও হৈ যাব আৰু নতুন মানুহ আহি যাব ঈশ্বৰৰ ৰাজ্যত নহয় য়েছ আমি বহুত মূল্যৱান কিন্তু এনেকুৱা নহয় যে এজন মানুহ নাইকিয়া হৈ গ'লে ঈশ্বৰৰ কাম আগ নাবাঢ়ে পাষ্টাৰ সোনিয়া নাইকিয়া হৈ গ'লে 1000টা পাষ্টাৰ সোনিয়া ঈশ্বৰে উঠাই দিব পাৰে হিলৰ পৰা উঠাই দিব পাৰে প্ৰচাৰক ঈশ্বৰে আমেন চ' এইটো আমাৰ কাৰণে এইটো সন্মানৰ কথা যে ঈশ্বৰে আমাৰ বাছনি কৰিছে আমি নিজকে নতুন কৰি ৰাখিব লাগিব যাতে ঈশ্বৰৰ নতুন গতিটোৰ আমি ভাগ হৈ থাকিব পাৰোঁ আমেন কাৰণ স্বৰ্গ গৈ পাবনে য়েছ কিন্তু পৃথিৱীত আপোনাৰ কিমান কাম হ'ব আপোনাৰ যোগেদি ঈশ্বৰে কিমান কাম কৰিব পাৰিব সেইটো আপোনাৰ হৃদয়ৰ পৰিস্থিতিটোৰ ওপৰত নিৰ্ভৰ কৰে আমেন Are you with me? So ইয়াতে ডাইৰেক্ট ইয়াতে লিখা আছে যীশুৱে কৈছে পুৰণি ছালৰ মুঠত নতুন দ্ৰাক্ষৰস কোনোৱে নথয় চ' যীশুৱে কৈছে মই নিজৰ নতুন অভিষেক
সেই মানুহবোৰক কেতিয়াও নিদিওঁ যাৰ হৃদয় পুৰণি হৈ আছে, কাৰণ তেওঁলোকে নতুন গতিটো বুজিও নাপাব, নিজেও নষ্ট হ'ব, বেলেগকো নষ্ট কৰিব।